নমস্কাৰ বন্ধু বান্ধৱীসকল। এখন দীঘলীয়া বিয়া শেষ হ'ল, মানে আমাৰ আম্বানী ঘৰ বিয়াখনৰ কথা কৈছোঁ। মিডিয়া ৰিপৰ্ট মতে টোটেল খৰচ হৈছে বোলে 5,000 কোটি টকা। 5,000 কোটি টকা খৰচ হৈ গ'ল। এতিয়া আমাৰ দৰে দুখীয়া দেশখনত 5,000 টকাটো আম্বানীৰ কাৰণে সৰু টকা, কিন্তু আমাৰ কাৰণে ডাঙৰ টকা এটা খৰচ হ'ল। যি নহওক, তেওঁলোকৰ নিজৰ টকা খৰচ কৰিছে, কৰক। দেশী বিদেশী মানুহ আনি খৰচ কৰিলে টোটেল। তালৈ এতিয়া গ'ল কোন কোন? গ'ল আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গ'ল, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন গ'ল। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া গ'ল, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ নিৰ্বাচনত কৈ আছিলে বোলে টেম্পু ভৰাই ভৰাই আম্বানী আদানীয়ে কংগ্ৰেছক পইচা দিছে। কিন্তু এতিয়া কি বুলি এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া গ'ল, সেইটো এটা নুবুজা সাঁথৰ। তাৰপিছত আমাৰ বিত্তমন্ত্ৰীগৰাকীও গ'ল। ভৱিষ্যতলৈ আম্বানী পৰিয়ালে যে বহুত সুবিধা পাব, তাৰ এইটো এটা চিন এটা হৈ গৈছে। কিন্তু তাতকৈও এইকেইজন বাৰু বিজেপি মানুহ, তেওঁলোকে গৈছে। বিজেপি কাৰণ কেপিটেলিষ্ট, তেওঁলোক খোলাখুলি কেপিটেলিষ্ট আইডিঅ'লজিৰ দল এটা হয়। বিজেপিৰ দলত কেপিটেলিষ্ট নহয় বুলি তেওঁলোকে কোৱাই নাই। কিন্তু সমাজবাদৰ নামত দল কৰি থকা যিকেইটা দল, অখিলেশ যাদৱ সমাজবাদী পাৰ্টি, অখিলেশ যাদৱো গ'লগৈ। তাৰপিছত লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱে নিজৰ পৰিয়াল প্ৰজন লৈ গোটেইখিনি গ'ল। তেওঁলোকে আকৌ এই ইলেকশ্যনৰ সময়ত আম্বানী আদানী গালি পাই আছিলে এইকেইজনে। তেওঁলোকৰনো কি নীতি আদৰ্শ আছে সেইটো বুজিবলৈ বহুত টান হ'ল, কাৰণ কংগ্ৰেছৰ লগত একেলগে লগাই তেওঁলোকে গৈ আছিলে। তাৰপিছতে গ'ল মমতা বেনাৰ্জীও নিজকে খুব ছেকুলাৰ আৰু সমাজবাদী আদৰ্শ বুলি কয়, কিন্তু মমতা বেনাৰ্জীও এখন বিয়া খাবলৈ গ'ল। তাৰপিছতে নগ'লগৈ ৰাহুল গান্ধী আৰু গান্ধী ফেমিলি। এতিয়া ৰাহুল গান্ধীয়ে, মই যদিও ৰাহুল গান্ধী সকলো কথাতে একমত নহয়, কিন্তু ৰাহুল গান্ধীক যে নগৈ নিজৰ স্থিতিটো প্ৰমাণ কৰিলে, এইখন বিয়ালৈ নগৈ পেলাই নিজৰ স্থিতিটো প্ৰমাণ কৰিলে। এতিয়া যে এই যে 5,000 কোটি টকীয়া বিয়াখন, ৰিহানা আহিলে, জাষ্টিন বেবাৰ আহিলে, বহুত কিবা কিবি আমাৰ গোটেই ভাৰতীয় বলিউডৰ তাৰকা, হলিউডৰ তাৰকাই ভৰাই পেলালে। এই বিয়াখনৰ পৰা আমাৰ সৰ্বসাধাৰণ ভাৰতীয় মানুহৰ কি গ'ল আহিল? আমাৰ প্ৰথমতে আমাৰ ৰিচাৰ্জৰ দামটো বাঢ়ি গ'ল। জিঅ'ৰ ৰিচাৰ্জৰ দাম প্ৰায় 20 বা 25% বাঢ়িছে বুলি কৈছে। যিটো ৰিপৰ্ট মতে এইটো প্ৰায় 43 কোটি জিঅ'ৰ কাষ্টমাৰ আছে, আৰু তাত 25% মানকৈ যদি বাঢ়ি যায়, সেইটো প্ৰায় 15,000 কিমান কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এইটোৰ পৰা সাধাৰণ জিঅ' ৰিচাৰ্জটো অহা এবছৰত বিয়াখনৰ দামত 3 গুণ পইচা তেওঁলোকে তুলিবলৈ এটা লৈছে। যদিও 15,000 কোটি নাপালেও অন্ততঃ 5,000 কোটিটোতো পাব। তাৰপিছতে আলোচনা নকৰা আৰু এটা বিষয় এটা আছে, যিটো দামটো আমাৰ সাধাৰণ ভাৰতীয়সকলৰ মূল্যত লোৱা হৈছে, কিন্তু আমি দেখা নাই। মানে আমাক দেখুওৱা হোৱা নাই, মিডিয়াই আমাক ৰিপৰ্টত দিয়া নাই, মেইনষ্ট্ৰীম মিডিয়াই। সেইটো হৈছে ৰাছিয়াৰ পৰা অনা সস্তীয়া তেল। ৰাছিয়া যিটো সময়ত গোটেই বিশ্বই ৰাছিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰি থৈছে, সেই সময়তে আম্বানীয়ে নিজৰ জামনগৰত থকা তাৰ শোধনাগাৰলৈ সস্তীয়া খাৰুৱা তেল আনিছে, আৰু সেই খাৰুৱা তেলখিনি এই ভাৰততো যদি পেট্ৰল বিকিছে, আগৰ দামতে বিকি আছে। আমি তাৰ কোনো ধৰণৰ সুবিধা পাবলৈ সক্ষম হোৱা নাই, আৰু যিখিনি বিকিছে পশ্চিমীয়া দেশলৈও বিকিছে। কিন্তু
এই যে ৰাছিয়াৰ পৰা যে তেলখিনি আনিছে কাৰ ৰিক্সত অনা হৈছে। যদি আমেৰিকাই কাইলৈ প্ৰতিবন্ধকতা আৰোপ কৰে আমাৰ দেশৰ ওপৰত, তেতিয়া আমাৰ সৰ্বসাধাৰণ মানুহৰ ক্ষতি হ'ব, আম্বানীৰ কোনো ক্ষতি নহয়। কিন্তু সেই তাৰ পৰা আমিতো যিখিনি পাব লাগিছিলে সেইখিনি একো পোৱা নাই। গতিকে এই কথাখিনি আমি ভাবি চাবলগীয়া। আৰু যিসকলে কৈছে যে আম্বানীৰ টকা আছে, আম্বানীয়ে পাতিছে বিয়া, আপত্তি কৰিবলগীয়া কি আছে। কিন্তু আমাৰ দৰে এখন দুখীয়া দেশত আম্বানীৰ এই টকাখিনিয়ে বহুত সমাজ হিতৈষী কাম কৰি বেলেগ বেলেগ কাম কৰিব পাৰি, এখন বৰ বেলেগ বিয়া কৰিব পাৰিলেহেঁতেন। আৰু যিখিনি তেওঁলোকে চৰকাৰৰ লগত লগ লাগি এই মাধমাখিনি জনসাধাৰণৰ দি আছে, সেইখিনিও চিন্তনীয় বিষয়। গতিকে আপোনালোকেও এই বিষয়ত মতামত কি কমেণ্ট কৰি জনাবচোন। ধন্যবাদ, নমস্কাৰ।